हाय हेलो नमस्कार एंड वेलकम टू माय यूट्यूब चैनल दोस्तों चाওক আজি মানে গাঁৱৰ পৰা বহুত দূৰত এডোখৰ ঠাইত মানে ফুৰিব আহিছোঁ জাগিৰোড টপাতলিত আৰু এতিয়া আমি যলৈ আহিছিলোঁ তো সেই জেগাখন আহি পাই গ'লো আৰু পাই যোৱাৰ পাছত মানে গাড়ী চাই ষ্টেণ্ড কৰি থৈ মানে মানুহৰ ঘৰত থৈ না আমাৰে মিতি মানুহ তাত থৈ মানে আৰু এতিয়া মানে পাহাৰৰ ফালে ফুৰিব আহি আছোঁ দোস্ত চাওক কিমান সুন্দৰ পৰিৱেশ কি ধুনীয়া চাওক মানে চাৰিওফালে সেউজীয়া মানে পাহাৰ দেখিব পাব আৰু এই ৰাস্তাটো দি মানে আমি গৈ আছোঁ এডোখৰ ঠাইলৈ মানে জুৰি এটা চাবলৈ গৈ আছোঁ আৰু পাওঁনে নাপাওঁ তাৰ কোনো গেৰাণ্টি নাই মানে ঠিক নাই কিমান দূৰ যাব লগা হয় আৰু চাওক ইয়াৰ পাহাৰবোৰ চাওক কেনেকুৱা কি সুন্দৰ আৰু এইফালে চাওক সেই এটা দূৰত চাংঘৰ আৰু এইফালে মানে এইবোৰ চব চেগুনৰ বাগান মানে এইফালে পাৰ হৈ মানে যদিহে পাহাৰবোৰ পাৰ হৈ গৈ থাকোঁ আমি পামগৈ মানে মেঘালয় শ্বিলং মানে আৰু ইয়াত চাওক পাহাৰত মানে গছ গছনি ভৰ্তি মানে বাঁহ কিবা কিবি চব মানে আৰু আমাৰ ছাৰে মানে আগত গৈ আছে আগত মানে কথা পাতি গৈ আছে আৰু মই পাছে গৈ আছোঁ চাধক দোস্ত মানে ৰ'দটো কাঢ়া আৰু গৰমো লাগিছে আৰু কিমান দূৰ যোৱাৰ পিছত পাওঁ নাজানো কিন্তু এইফালে বোলে গৈ থাকিলে মানুহৰ গাঁও আছে মই বিশেষ আগতে আহি পোৱা নাই কিন্তু আজি আহিছোঁ যিহেতু ভাল লাগিছে আৰু ইয়াত মানে মানুহ খৰি দিছিল নে কি নাজানো হাতীৰ গুও আছে মানে কিনাৰতে মানুহ খৰি দিছিল নেকি কি এনে জ্বলাই দিয়া মানে আৰু এইফালে মানে হাতী গুও আছে আৰু দোস্ত চাওক আমি এটা গৈ আছোঁ জংঘলৰ মাজে ধুনীয়া লাগে কি সুন্দৰ পৰিৱেশ আৰু ইয়াত মানে এটাই ভয় লাইচেন্স নাই মানে তাত মানে হাতী চাতি ওলাই যাব পাৰে সেইকাৰণে মানুহবোৰ মানে ইফালে এই ৰাস্তাটোৰ ফালে মানে নাহেই একে টোটেলি মানে মানুহ এতিয়া আমি দুটাই আমি বেলেগ গাঁৱৰ ল'ৰা মানে আমি যিহেতু আগে পিছে এদিনো আহি পোৱা নাই আৰু এতিয়া আমি দুটাই আহিছোঁ একদম চিয়'ৰ সাহস কৰি মানে এনেকুৱা এডভেঞ্চাৰ কৰিব লাগে ভাবিছিলোঁ এইপিনে বাইকখন লৈ আনিম মানে মটৰ ব্লগিং এটা ভাল চাই হৈ যাব কিন্তু বাইকখন নানিলে বাইকখন মানে জেগাত থৈ আহিলে বাইকখন অনা হয় মানে একদম তামাম মস্তি মটৰ ব্লগিং এটা হ'লে হয় কিন্তু বাইকখন নানিলোঁ থৈ আহিলোঁ তো আৰু বাইকখন নানিলোঁ ভালেই হ'ল কাৰণ বাইকখন যদিহে আনিলোঁ হয় আৰু মানে খোজকাঢ়ি এনেকুৱা ভিউবোৰ দেখা নাপালোঁ হয় মানে এতিয়া চাওক কি সুন্দৰ যেনিয়ে তেনিয়ে বাঁহ কাঠ মানে অগণন মানে যেনিয়ে তেনিয়ে আছে না কোনোবা কাটোংটা মানুহ আছে না কিবা ইয়াত মানে একদম পূৰা অভাৱেই নাই আৰু যায় তাই একদম আৰু এইফালে দূৰত মানে মানুহৰ ঘৰো আছে কিন্তু বহুত ভিতৰত আৰু মানে গাঁও আছে মানুহৰ মানুহ নাহে মানে ইয়াত বহুত কম চ' কি ধুনীয়া পৰিৱেশ আহি মানে এজোপা আমি আহঁত গছ পালোঁ সেই ডাঙৰ আহঁত গছ আৰু এনেকুৱা পৰিৱেশ কি ধুনীয়া কি সুন্দৰ পৰিস্থিতি এনেকুৱাই চাওক কি ধুনীয়া কি সুন্দৰ পৰিৱেশ মানে চাই থাকিব মন যায় আৰু যাবিনে সঁচাকে হে এইখন গাঁও হয় কোনফালে ৰাস্তাই নাই দেখোন ঐ খাই পিনে আগৰ পৰা আহোঁ বচোন চাওক মানে একদম আমি এতিয়া আছোঁ বৰ্তমান মেইন ৰাস্তাৰ পৰা বহুত দূৰত বহুত ভিতৰত আহি পালোঁ চাওক কি ধুনীয়া কি সুন্দৰ গছ গছনিয়ে ভৰা কি ধুনীয়া পৰিৱেশ চাওক কি ধুনীয়া একদম ইয়াত যে গাঁও এখন আছে মই মানে আজিহে গম পাওঁ চাওক
কি সুন্দৰ বে ন দোস্ত চাওক আহি আছো পাহাৰে কিনে কিনে চ' মজা লাগিছে মজা ফিল হৈছে মানে জীৱনত প্ৰথমবাৰ পাহাৰত এডভেঞ্চাৰ কৰিলোঁ এনেকৈ মানে খোজকাঢ়ি আগতে বহুত কিবা কৈছোঁ মানে তথাপিও ওচৰতে বহুত দূৰত গৈ মানে আৰু এতিয়া য'ত আহিছোঁ মানে তত ওচৰতে কি ধুনীয়া অ' মাই গড কি সুন্দৰ কি ঠাণ্ডা মুণ্ডা পৰিৱেশ আমি এতিয়া যাওঁ আৰু আমাৰ ছাৰে মানে আগে গৈছে আৰু মই পাছে এডভেঞ্চাৰ এনেকুৱা কৰিব লাগে যিহেতু আৰু আমাৰ হাতত সময়ো কম আমি সোনকালে ইয়াৰ পৰা যাবগৈ লাগিব আৰু ঠিক নাই ৰাতি হৈ যাব পাৰে আৰু য'ত আহিছিলোঁ মানে তত অলপ মানে কিবা কিবি খোৱা বোৱা ব্যৱস্থা কৰিছে চাগে আৰু এতিয়া আমি এডভেঞ্চাৰ মানে পাহাৰৰ ওপৰত উঠিব আহিছোঁ না এনেকুৱা জেগাত আৰু কেতিয়াবা আহিছিলোঁ ইয়াত চাই হৈ আছে জুই লগাই দিছিলোঁ আৰু না কেতিয়াবা আগতে আহিছিলোঁ আৰু না চিনি পাওঁ এনেকুৱা মানে অচিনাকি ঠাই অচিনাকি জেগা মানে আহি ভাল লাগে ভাগৰ লাগিছে বহুত চ' আহি আছোঁ তথাপিও চ' ছাৰে ওপৰত পূৰা গৈ আছে আৰু মই আহি আছোঁ দোস্ত বহুত কষ্ট হৈছে বহুত কষ্ট কৰি ভিডিঅ' বনাইছোঁ চ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ হা আৰু এইফালে উঠিবই পৰা নাই তামাম খাৰা মোবাইলত কিন্তু অলপ এঢেউলীয়া দেখিব পাৰে কিন্তু খাৰা আছে তামাম উঠিব নোৱাৰি মানে লাহে যাব লগা হৈছে কি কৈছ নামি আহিলে এইপিনে কি ডাউনে অলপ ডাউনে আহিম এইপিনে নহ'লে বাগৰি দিব লাগিব বাগৰি দিলে চেঁচাও দোস্ত তামাম কষ্ট হৈছে চ' এনেকুৱা জেগাত এডভেঞ্চাৰ কৰা মানে একদম মানে ইমান সহজ নহয় মানে বহুত ইউটিউবাৰে বহুত মানে যোনে যিটো পপুলাৰ কৰে তেনেকুৱা জেগাতে যায় আৰু আমি এনেকুৱা জেগাত আহিছোঁ যেন কোনো পপুলাৰ নকৰে এনেকুৱা সুন্দৰ জেগা যোনে য'ত যায় গৈয়ে থাকে মানে তেনেকুৱা জেগাত গৈ ভাল নালাগে নহয় আৰু আমি আহিছোঁ এইটো জেগাত আৰু সি গৈ ওপৰ পালেগৈ ওপৰত বোলে ৰাস্তা আছে কি ধুনীয়া পৰিৱেশ দোস্ত ইয়াৰ পৰা দোস্ত মই এতিয়া বহুত ওপৰ পালোহি আৰু এইবোৰ জ্বলাই দিয়া আছে সেইবিলাক আহিলোঁ আৰু ইয়াৰ পৰা চাওক তলত কেনেকুৱা লাগিছে দোস্ত কি সুন্দৰ সেইখন এখন ওখ পাহাৰ সেইফালেও পাহাৰ দোস্ত চাওক আৰু সেইটো ওপৰত ওপৰত যাম কিয় নাযাম ভিডিঅ'টো কৈ লৈছোঁ না দোস্ত যেতিয়া ইয়াত বৰষুণ আহিব মানে গছৰ পাতবোৰ আৰু ধুনীয়াকৈ সেউজীয়া হৈ পৰিব মানে তলতো বন ঘাঁহ গজিব তেতিয়া মানে আৰু সুন্দৰ হ'ব তেতিয়া মানে এটা ভয় লগা কথা হ'ব যেন ইয়াত মানে বহুত মানে জংঘলৰ জীৱ জন্তু মানে বহুত আহিব সেইটো কাৰণে ভয় হ'ব কিন্তু এতিয়া যিহেতু শুকান আৰু ইয়াত মানুহবোৰে আহি জ্বলাই দিছে সেইটো কাৰণে বোলে পৰিষ্কাৰ হৈ আছে ভাল লাগিছে আহি আৰু এজোপা কি গছ নাজানো গুটি লাগিছে তলত আৰু জ্বলাই দিছে ওপৰত মানে বহুত ধুনীয়া কিবা মানে চৰাই বাঁহবোৰ আছে আৰু এতিয়া গৈ আছোঁ ওপৰত বেয়া স্লিপ মাৰেচোন জোতা চ' দোস্ত আৰু ইয়াত যদি আহে স্পৰ্টছ জোতা মানে কেতিয়াও মানে পিন্ধি নাহিব আৰু মানে এই চেগাটো বিলকুল পিন্ধিয়ে নাহিব এনেকুৱা জেগা মানে কি খাৰা চাওক মানে একদম উঠিবলৈ বহুত অসুবিধা চাওক কি খাৰা এনেকুৱা খাৰাত মানে চেগা কোনো কামেই নিদিয়ে মানে যদিহে পায় কিবা পুৰা ধুনীয়া মানে বহুত বেছিকৈ বিট থকা জোতা পিন্ধি আহিব দোস্ত আৰু আহি মানে আমি
পালোঁ আহি এই ওখ ঠাইডোখৰ আৰু অলপ ওপৰলৈ যাম সেইফালে যাম মানে কিমান ভাল লাগে চাম আৰু এনেকুৱা কি সুন্দৰ পৰিৱেশ চাওক ঐ বৰ ধুনীয়া ন এইপিনে আহি হয়নে হয়নে বোলে বহুত ধুনীয়াচোন জেগাবোৰ জুই লগাই দিয়াৰ কাৰণে ভাল হৈছেতো ভাল হৈছে এইবিলাক কিবা হাই কৰি থাকিবলৈ মস্তি হৈছে ন ঘৰ চৰ বনাই থাকিবলৈ তম্বু চম্বু হয়নে আমাৰ তাত এনেকুৱা জেগা হ'ব লাগিছিলে ন সদায় আৰু বাদে দে মানুহসোপাই কেনেকুৱা গছ চছ কাটি লৈ গ'লে হয় আকৌ দোস্ত আহিলোঁ এতিয়া বহুতখিনি আৰু এইফালৰ পৰা চাওক কিমান দূৰ কিমান ওপৰত আহিলোঁ আৰু এইফালে আৰু ওপৰত উঠিব আছে যিমান পাৰোঁ গৈ থাকিম এডভেঞ্চাৰ কৰি এনেকৈ ভাল লাগিছে চাওক ভাল লাগিছে চ' আহি মানে আমি একেবাৰে ইয়াত আমলি পোৱা বহুত আছে দেই ন যাবি পাৰিবি ব'ল ব'ল পাওঁ যদি আৰু মোৰ লগত আৰু ছিষ্টেম নাই আৰু এইফালে মানে আমি বহুত অতিকৈ জংঘলৰ মাজলৈ মানে সোমাই আহি আছোঁ চাম ইয়াৰ ওপৰৰ পৰা মানে কেনেকুৱা লাগে চ' ফাইনেলি দোস্ত এটা পাহাৰৰ মানে আমি টপটো পালোঁ আহি টপ কোৱালিটি টপটো পালে এইকণলৈ আছোন ঐ ইয়ালৈ আছোন খাই পিনে দেখা পাবি মস্তি বে মস্তি জেগা দোস্ত চাওক সেইফালে মানুহৰ গাঁও আছে আমি মানে একদম এটা পাহাৰৰ মানে ডাইৰেক্ট টপ পালোহি একদম টপ এতিয়া টপ ওপৰ পালোহি মানে ওপৰ পালোহি আৰু এইফালেও এনেকুৱা মানে চ' মানুহে গছ সবা কাটি লৈ গৈ আছে ন কি গছ ৰবা গছ অঁ দোস্ত চাওক ইয়াৰ পৰা সেই দূৰত মানে কি ধুনীয়া জেগা আছে মানে মানুহৰ গাঁও আছে এইফালে চব পাহাৰে ভৰ্তি ন এইফালে আৰু পাহাৰে ন আমি তাৰ পৰা যাই এইখন পাহাৰ দেখো কেলা এইখন এই সেইটোত উঠিব পাৰিলে হৈ গ'ল চব দেখা পাবি না ডাইৰেক্ট টপ এতিয়াও বহুতখিনিতে উঠিলোঁ কিন্তু তাতকৈ ইয়াতকৈ আৰু সেইটো উঠিব গ'লে আৰু ডেঞ্জাৰ হ'ব হয়নে ব'ল নহ'লে যাওঁ নেকি একবাৰ এডভেঞ্চাৰ কৰি আহোঁ এদিনটো বাদ দে আৰু যিমান টাইম লাগক আৰু মানে বাছ ঘূৰি আহিলে আহিম আৰু নাহিলে তাতে ৰাতি থাকি দিম কি কথাটো আছে ৰাতিপুৱা গুচি আহিম আৰু দোস্ত আৰু এতিয়া আমি ভালেমান জংঘল পালোঁহি জংঘলৰ ভিতৰ পালোঁহি আৰু এতিয়া লাহে নামি যাওঁ আৰু সেই দূৰত আপোনালোকে দেখিছে সেই দূৰত মই দেখি আছোঁ কিন্তু কেমেৰাত নাহিব পাৰে সেই দূৰত মানে ধুনীয়া মানুহৰ ঘৰ আছে কিবাকিবি ফাৰ্ম আছে মানে ইমান জংঘলৰ ভিতৰত ইমান পাহাৰৰ মাজত মানে ধুনীয়া সুন্দৰ কি সুন্দৰ পৰিৱেশ বে চ' ইয়াত থাকিবই মজা চ' আৰু এইবোৰ বোলে ৰবাৰ গছ নাজানো ৰবাৰ গছ নে কি গছ মানে ইয়াৰ পৰা মানুহে খৰি চৰি কাটি লৈ গৈ থাকে নাজানো চ' ভাল লাগিল ইয়াত আহি আৰু মানে অলপ যিহেতু এতিয়া শুকান ছিজন অলপ মুকলি হৈ আছে আৰু এইজোপা বেলগছ তলত বেল আছেনে চাই যাওঁ বাবা ভোলেনাথৰ নামত এটা লৈ যাওঁ পোৱালি ওলাই আছোন বেল লাগিছে খৰিও আছে মানে কি লাগিছে
এই সোপা দেখা নাই তলত পৰি আছে খৈ খৈ সেইটো অলপ অলপ আছে দেখা নাই এটা দুটা আছে সৰু সৰু তাকো কি ধুনীয়া সেউজীয়া আৰু এফালে আমাৰ চাৰ মানে আগত যাব ব'ল 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 দোস্ত এতিয়া বহুতখিনি ঘূৰিলোঁ বহুতখিনি আহিলোঁ ভাবিছিলোঁ বাবা ভোলেনাথৰ নামত পাহাৰৰ পৰা এটা বেল লৈ যাম বুলি কিন্তু বেল গছত চালোঁ যে বেলেই নাই কি হ'ব আমাৰ ভাগ্যত নাই কপালখনেই বেয়া চাগে সেইটো কাৰণে নাপালোঁ আছে ওপৰত সৰু সৰু কিন্তু কেনেকৈনো এতিয়া লৈ যাওঁ কেনেকৈনো পাৰিম দোস্ত সেইটো কাৰণে নাপাৰিলোঁ আৰু ছাৰে মানে গ'ল আৰু ময়ো যাওঁ চ' ধুনীয়া লাগিছে জেগাবোৰ আহি ভাল লাগিছে আৰু সেইফালে মানে ভিতৰত দূৰত মানে গছ চছ কাটি আছে আৰু কি সুন্দৰ এই ফটো মাৰা না আৰু ইয়াতে সুন্দৰকৈ মানে এটা ফটো ল'ম দোস্ত চাই থাকক ফটো ল'ম মানে সুন্দৰকৈ চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু মানে কি বহুত কষ্ট কৰি ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে বিশেষ মানে এনেকুৱা জেগা মানে কোনো ইউটিউবাৰ ডাঙৰ ইউটিউবাৰো অহা নাই মানে আৰু মানে বিশেষকৈ বেছি মানুহ নাহেই মানে এনেকুৱা জেগা এনেকুৱা সুন্দৰ মানে ইয়াৰ ওচৰৰ তলত যিবোৰ বস্তি আছে বস্তি মানুহে আহি মানে ইয়াত যদিহে বেছিকৈ জংঘল থাকে জংঘলৰ গছৰ পাত পুত পৰি থাকে পাত পুতবোৰ জ্বলাই দি মানে চ' এনেকৈ পৰিষ্কাৰ কৰি থৈ গুচি যায় মানে জ্বলাই দিয়াৰ পাছততো নিজে পৰিষ্কাৰ হৈ যায় আৰু চাওক কি জংঘল এৰিয়া মানে ইয়াৰ গছবোৰ দেখিয়ে ক'ব পাৰি যে কিমানমান বয়স হ'ব ইয়াৰ এনেকৈ মানে গছৰ ওপৰত গছ এনেকৈ গজি গৈছে আৰু উপায় নাই মানে দোস্ত চাই থাকক আৰু এনেকৈ আৰু এতিয়া দুখনমান ফটো উঠিম দোস্ত চাই থাকিব ভাল লাগিলে আৰু কি বস্তু চাব লাগিব ৰ হেই নাখায় মই বাৰু ওলাইছোঁ হেল্ল' দোস্ত আৰু এটা দুকপিমান ফটো উঠি পেলাই গৈ আছোঁ আৰু মানে তললৈকে দেখুৱাম চাই থাকিব কেনেকৈ নামি যাওঁ যিহেতু উঠি অহাখিনি দেখুৱালোঁ আৰু এতিয়া নামি যোৱাখিনিও দেখুৱাম চাই থাকিব দোস্ত আমি আহিছিলোঁ চাৰিওফালৰ পৰা ওপৰে উঠি বহুত ওখ ফালে উঠি আৰু এতিয়া আমি এইফালে ডাউনৰ ফালে নামি গৈ আছোঁ আৰু গৈ আছে আমাৰ ব'ল আমাৰ ছাৰৰ বোলে জোতা লেচ খুলি গ'ল আৰু এতিয়া আমি গৈ আছোঁ চাওক দোস্ত ওপৰত মানে কি ধুনীয়া লতি বগাই আছে গছবোৰ কি ধুনীয়া কি সুন্দৰ চ' ইয়াত হাতী আহে বুজিছ কেলা হাতী খোজ কি খাতাৰনাক জেগা কি ডেঞ্জাৰিছ জেগা দোস্ত চাই থাকক আৰু এনেকুৱা এডভাঞ্চাৰ আপোনালোকেও মন কৰিলে যিকোনো এখন পাহাৰত মানে আহি কৰিব পাৰে মানে ভাল লাগে মানে মন ভালে থাকে মন প্ৰাণ সকলো ভালে থাকে স্বাস্থ্য ভালে থাকে আৰু এতিয়া আমি এফালে নামি যাম ক'ত বেছি খাৰা দেখিলে একো নহ'ব ডাউন দেখা নাই মানে কিবা কিবা চুঁচৰি গৈ সৌ সিঘৰ মানুহটো ওলাবিগৈ চাওক আৰু কেনেকুৱা ডেঞ্জাৰিছ জেগাত আহিলোঁ আজি এইফালৰ পৰা এতিয়া আহি নামি এইফালে কেনেকুৱা সেই তাৰ পৰা আহিছিলোঁ সেই তাৰ পৰা আহি আৰু এতিয়া গৈ আছোঁ তললৈ নামি চল ঐ বলি মৌজোল গোন্ধাইছে বে মৌ মাখি যে হাৰি পাৰাৰ পিছত কেনেকুৱা গোন্ধ এটা আহে সেনেকুৱা গোন্ধাইছে হয় মৌজোল গোন্ধাইছে জোতাত চেপত গোটেই লেতেৰা সোমাই গৈছে
দোস্ত চাওক আৰু আমাৰ ছাৰে নামি গৈছে কোনফালে গৈছে আৰু এতিয়া মই এফালে যাম দোস্ত চাই থাকক কি সুন্দৰ সুন্দৰ এই ক'ৰবাত মানুহে চাগে আগতে ঘৰ চৰ বনাই লোৱা জেগা আছে নেকি অলপ অলপ ঘৰ বনাইছিলে নেকি হয়নে এই খটখটি ষ্টাইলৰ বনাই থোৱা হৈ আছে নহয় ইয়াত দোস্ত চাই থাকক আৰু এতিয়া গৈ নামি আহিলোঁ ওপৰৰ পৰা চ' কি সুন্দৰ চ' মজা মজা ষ্টাইলৰ বনাই থৈ দিছে এয়া নামি আহিলোঁ আৰু সেইখন চাওক কি সুন্দৰ নাজাৰা চ' এইকেইডাল আকৌ কি গছ দেখা পালোঁ চ' জীৱনত প্ৰথমবাৰ এনেকুৱা গছ অদ্ভুত গছ দেখিছোঁ বহ আৰু এতিয়া তললৈ নামি গৈ আছোঁ আমি ওপৰৰ পৰা এইফালৰ পৰা ওপৰৰ পৰা আহি তললৈ নামি গৈ আছোঁ আৰু ইয়াত যিবোৰ মানুহৰ ঘৰ আছে গাঁও আছে মানে দেখিব সুন্দৰ আৰু পাহাৰবোৰত মানে গছ গছনি আছে কিন্তু শিল ইমান নাই শিল বেছি নাই ন হয় না দোস্ত চাই থাকক আমি এতিয়া নামি আহি আছোঁ কি সাংঘাতিক কি অদ্ভুত বে আহিলে তামোল গছত ধৰি ৰৈ দিছোঁ এনেকৈ গছবোৰ মানে মৰহি গৈছে কোনো কাটা মানুহ নাই আৰু এজোপা কি গছ নাজানো ইয়াৰ গাঁওবোৰ চাওক কি ধুনীয়া কি সুন্দৰ চ' কি সুন্দৰ নাজাৰা চ' ধুনীয়া লাগে আৰু সন্ধিয়া সময়ত আৰু ধুনীয়া লাগে চাগে থাকি চ' এই পাহাৰটোৰ ওপৰৰ পৰা আহিলোঁ আমি আৰু এতিয়া এই ৰাস্তাটোৰ ফালে যামগৈ কোনফালে যাওঁ এইফালে কিমান দূৰ ব'ল নহ'লে চ' দোস্ত ফাইনেলি আমি এতিয়া গৈ আছোঁ চ' পথাৰৰ মাজে মাজে গাঁৱৰ মাজে মাজে গৈ আছোঁ চাই থাকক দোস্ত ফাইনেলি বহুত দূৰ পাৰ হৈ আহিলোঁ নেদেখুৱালোঁ আৰু এইফালে চাওক সন্মুখত কেনেকৈ মানে পাহাৰখন কাটি কুটি মানে পুৰা মাটিবোৰ সমান কৰি ৰাস্তা বনাই দিছে আৰু মোৰ পাছফালেও দেখিছে মানে কি ধুনীয়াকৈ মানে পাহাৰবোৰ কি ধুনীয়া সেউজীয়া পৰিৱেশ কি ধুনীয়া লাগিছে দেখি চাই থাকক আৰু সেইফালে মানে যেনিয়ে দেখি তেনিয়ে ধুনীয়া সুন্দৰ পৰিৱেশ মানে থাকিব লগা ঠাই আৰু মানে টাউন চহৰত নহয় মানে গাড়ী ধোঁৱা কিবা লেতেৰা জাবৰ জোঁথৰ গোন্ধ সেইবোৰ নাই মানে একদম এনেকুৱা পাহাৰৰ সুন্দৰ পৰিৱেশ সেউজীয়া পৰিৱেশ আৰু ইয়াত যেতিয়া আৰু বাৰিষাৰ ছিজন হ'ব মানে বৰষুণৰ ছিজন হ'ব তেতিয়া মানুহে ইয়াত ধানবোৰ লগাব যেতিয়া ধান ৰুব আৰু তেতিয়া আৰু সুন্দৰ লাগিব দোস্ত চাই থাকক আৰু কি সুন্দৰ আৰু আমাৰ ছাৰে আগে মই পাছে আৰু পাহাৰৰ কিনাৰত এনেকুৱা লাগে আৰু অলপ দূৰত গৈ ভিডিঅ'টো মানে অফ কৰিম চাই থাকক আৰু সেইফালে কি সুন্দৰ দোস্ত চাই থাকক আৰু আহি আছোঁ কি সুন্দৰ পৰিৱেশ চাই থাকক দোস্ত কি সুন্দৰ চাই থাকক দোস্ত কি খাতৰা সাংঘাতিক জেগা বে কি ধুনীয়া কি সুন্দৰ মস্তি ছোৱালীজনী আহি আছে আগত সেইজনী স্কুলৰ পৰা না কলেজৰ পৰা দোস্ত আৰু আমাৰ ছাৰে আগে মই পাছে আৰু এতিয়া জংঘল এৰিয়া ৰাস্তা ফালে আকৌ আহিলোঁ এটা সুন্দৰ ৰাস্তা পাৰ হৈ জংঘল এৰিয়া ৰাস্তা ফালে আকৌ আহি গ'লোঁ দোস্ত চাই থাকক ভিডিঅ'টো দেখুৱাই থাকিম সম্পূৰ্ণখিনি আৰু এইফালে এতিয়া গৈ থাকিম গৈ থকাৰ পিছত ফাইনেলি ডেষ্টিনেশ্যন ক'ৰ পাওঁগৈ কৈ থাকিম চাই থাকক আৰু পাহাৰত কি ধুনীয়া মানে কুলি মাত
আৰু ইয়াৰ পাহাৰবোৰ মানে এনেকৈ খহি আহে মানে বৰষুণৰ ছিজনত মানে অতি ভয় লগা কথা আৰু কিনাৰে কিনাৰে ড্ৰেইন বনাই দিছে যিহেতু পানীবোৰ বৈ আহি মানে নলাত পৰিবলৈ আৰু ৰাস্তা পদূলিবোৰ নহ'লে মানে বহুত বোকা হৈ যায় গাড়ী চাড়ী আহিব নোৱাৰা হৈ যায় এনেকুৱা ডাব হৈ যায় এনেকুৱা ডাউন হৈ যায় বস্তু চাওক আৰু এয়া পাহাৰৰ পৰা শিলবোৰ কাটি কাটি ছাইডত পেলাই দিছে বস্তু চাওক এনেকুৱা অৱস্থা ইয়াৰ পাহাৰত মানে কেৱল বহুত ভালো বহুত বেয়াও কাৰণ কিয় ঠিক নাই কেতিয়া কেনেকৈ মানে বৰষুণ আহি নামি আহিব কোনো গেৰাণ্টি নাই বস্তু সেইটো কাৰণে বেয়া আৰু এনেকৈ ইয়াৰ ৰাস্তা পদূলিবোৰ আৰু এতিয়া কোনফালে এইফালে ৱাহ 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 বস্তু আহি পাই গ'লোঁ হা কৰা অঁ ঠিকে আছে যিয়ে নহওক ভালে লাগিল আহি এইটোৱে দোস্ত আহি পাই গ'লোঁ লাহে লাহে আমাৰ জেগা সেইখন দূৰত আমাৰ বাইকখন ৰাখি থৈ দিছোঁ আৰু অলপ আগত গৈ ভিডিঅ'টো সামৰণি মাৰিম চাই থাকক দোস্ত এইটো ভিডিঅ' এইখিনিতে সামৰণি মাৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব মোৰ চেনেলটো আগুৱাই যোৱাত যেন সহায় হয় বাই বাই